নমস্কাৰ আপোনালোকে চাই আছে নিউজ হেল্থ প্লাস আৰু মই ভাস্কৰ জ্যোতি আচাৰ্য লৈ আহিছো স্কলাৰশিপ বুলেটিন আমাৰ দেশত প্ৰতি বছৰে বিভিন্ন ধৰণৰ জলপানী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ঘোষণা কৰা হয় আৰু তাৰে ভিতৰত কিছুমান থাকে চৰকাৰী আৰু বেচৰকাৰী কিন্তু বহু সময়ত যিসকলক এইবোৰ জলপানীৰ প্ৰয়োজন সেইসকলে বিভিন্ন সময়ত এই খবৰবিলাক আসলতে নাপায় আৰু তাৰ বাবে সেইসকলক উদ্দেশ্য কৰি সেইসকল লোকৰ সহায় হওক সেই বুলি আমি নিউজ হেল্থ প্লাসে নতুনকৈ আৰম্ভ কৰিছো স্কলাৰশিপ বুলেটিন আৰু এই স্কলাৰশিপ বুলেটিনত আজি আমি কেইবাটাও বেলেগ জলপানী লৈ আহিছো আমি আশা কৰিছো আপোনালোক উপকৃত হ'ব Reliance Foundation Postgraduate Scholarship 2024-25 পৰিবেশ অনুকূল ডিজিটেল চিন্তা আৰু উচ্চাকাংক্ষাৰে এক ভৱিষ্যতক নেতৃত্ব দিব পৰা নৱ প্ৰজন্মক সহায়ৰ উদ্দেশ্যে Reliance Foundatione এই জলপানী লৈ আহিছে ইঞ্জিনিয়াৰিং টেকনলজি আৰু এনাৰ্জি এণ্ড লাইফ সায়েন্সৰ বিষয়ত যিসকলে পূৰ্ণকালীন স্নাতকোত্তৰ পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষত নাম ভৰ্তি কৰিছে সেইসকলে এই জলপানীৰ বাবে আবেদন কৰিব পাৰিব লগতে তেওঁলোকে গেট পৰীক্ষা মানে GATE গেট পৰীক্ষাত তেওঁলোকৰ ৰেংক থাকিব লাগিব 550 ৰ পৰা 1000 ৰ ভিতৰত ৰেংক থাকিব লাগিব সেইসকলেহে ইয়াৰ বাবে আবেদন কৰিব পাৰিব আৰু যিসকলে গেট পৰীক্ষাত অৱতীৰ্ণ হোৱা নাই সেইসকলে স্নাতক পৰ্যায়ত 7.5 CGPA স্কোৰিং থাকিব লাগিব তেতিয়াহে তেওঁলোকে এই আবেদন কৰিব পাৰিব এই জলপানীৰ বাবে তাৰোপৰি এই জলপানীৰ অধীনত পাঠ্যক্ৰম সম্পূৰ্ণ হোৱালৈকে লাভাৰ্থী গৰাকীয়ে পাব মুঠ 6 লাখ টকা অৰ্থাৎ প্ৰথম বৰ্ষত যদি এডমিশন লৈছে তেতিয়াহলে এই পোষ্ট গ্ৰেজুৱেট কোৰ্সটো কমপ্লিট কৰালৈকে তেওঁলোকে মুঠতে 6 লাখ টকা লাভ কৰিব এই জলপানীৰ অধীনত আৰু ইয়াৰ উপৰিও দেশৰ আগশাৰীৰ গৱেষকৰ সৈতে বিভিন্ন ওয়াৰ্কশ্বপ আৰু ইন্টাৰ্নশ্বিপত তেওঁলোকে ভাগ ল'ব পাৰিব তথাপি বিভিন্ন আগশাৰীৰ প্ৰকল্পটো তেওঁলোকে ভলান্টিয়াৰ হৈ তেওঁলোকৰ সেৱা আগবঢ়াব পাৰিব অভিজ্ঞতা বুটলিব পাৰিব খুব আকৰ্ষণীয় এক জলপানী আৰু ইয়াৰ বাবে কেৱল অনলাইন আবেদনহে গ্ৰহণযোগ্য আৰু এই জলপানীৰ বাবে আবেদনৰ শেষ তাৰিখ হৈছে অহা 6 অক্টোবৰ 2024 হাতত বেছি সময় নাই আপোনালোকে খৰধৰ কৰিব পাৰে আৰু তাৰ বাবে ভিজিট কৰিব লগা URL-টি আমি কমেন্ট বক্সত আমি দি দিম আপোনালোকে স্ক্ৰিনতো দেখিব ভিজিট কৰিব www.b4s.in/rl/RFS10 এবাৰ আহিছো দ্বিতীয়টি স্কলাৰশিপৰ খবৰলৈ SBIF আশা স্কলাৰশিপ প্ৰগ্ৰাম 2024 SBIF আশা স্কলাৰশিপ প্ৰগ্ৰাম হৈছে SBI ফাউণ্ডেশ্যনে আগবঢ়োৱা দেশৰ এক বৃহৎ জলপানী ব্যৱস্থা দেশৰ মেধাবী অথচ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ অধ্যয়ন যাতে বন্ধ নহওক তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে SBI ফাউণ্ডেশ্যনে বিদ্যালয়ত 6ৰ পৰা 10ম মানলৈ যিসকলে অধ্যয়নৰত কৰি আছে তেওঁলোকে ইয়াৰ বাবে আবেদন কৰিব পাৰিব লগতে ভাৰত চৰকাৰৰ নেশ্যনেল ইনষ্টিটিউচনেল ৰেংকিং ফ্ৰেমৱৰ্ক অৰ্থাৎ NIRF-ৰ শীৰ্ষৰ 100খন বিশ্ববিদ্যালয়ৰ অধীনত যিসকলে স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত অধ্যয়ন কৰি আছে তেওঁলোকে আবেদন কৰিব পাৰিব মন কৰিব যে আপোনালোকৰ ঘৰৰ ছাত্ৰ বা ছাত্ৰী গৰাকী আপোনাৰ সন্তানে যিখন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছে স্নাতকে হওক বা স্নাতকোত্তৰে হওক এই বিশ্ববিদ্যালয়খন কিন্তু NIRF-ৰ অধীনত শীৰ্ষ 100টা স্থানত থাকিব লাগিব তেতিয়াহলে ইয়াৰ বাবে আবেদন কৰিব পাৰিব আৰু লগতে IIT যিসকলে স্নাতক পঢ়ি আছে বা IIM-ত ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজিত স্নাতক যিসকলে কৰি আছে আৰু IIM-ত ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টত MBA বা PGDM যিসকলে কৰি আছে পোষ্ট গ্ৰেজুৱেট ডিপ্লোমা ইন মেনেজমেণ্ট কৰি আছে তেওঁলোকেও এই জলপানীৰ বাবে আবেদন কৰিব পাৰিব আৰু লগতে উল্লেখযোগ্য যে আবেদনকাৰীয়ে তেওঁলোকৰ যোৱাটো শিক্ষাবৰ্ষত কিন্তু কমেও 75% নম্বৰ লাভ কৰা হ'ব লাগিব 75%কে নম্বৰতকে যদি কম পাইছে তেতিয়াহলে আবেদন কৰিব নোৱাৰিব লগতে আবেদনকাৰীৰ পৰিয়ালৰ আয় বছৰি 6 লাখ বা তাতকৈ কম হ'ব লাগিব 6 লাখতকৈ বেছি যদি ইনকাম কৰি আছে ফ্যামিলিটোৱে তেতিয়াহলে ইয়াৰ বাবে আবেদন কৰিব নোৱাৰিব আৰু লগতে 6ৰ পৰা 10ম মানৰ কাৰণে যেটো স্লট ৰখা হৈছে ক্যাটেগৰী ৰখা হৈছে তেওঁলোকৰ পৰিয়ালৰ বাৰ্ষিক আয় 3 লাখতকৈ বেছি হ'ব নোৱাৰিব হেখিনি মন কৰিবলগীয়া কথা লগতে এই জলপানীৰ অধীনত 6ৰ পৰা 10ম মানৰ ছাত্ৰ-ছাত্ৰীয়ে 15000 কৈ টকা লাভ কৰিব আৰু স্নাতক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীয়ে 50000 পৰ্যন্ত টকা লাভ কৰিব আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব 70000 কৈ টকা আৰু লগতে যিসকলে IIT-ত স্নাতক ডিগ্ৰী পঢ়ি আছে তেওঁলোকে 2 লাখ পৰ্যন্ত আৰু IIM-ত যিসকলে MBA কৰি আছে তেওঁলোকে কোৰ্সৰ সময়ছোৱাত 7.5 লাখ পৰ্যন্ত টকা লাভ কৰিব আৰু এই জলপানীৰ আবেদনৰ শেষ তাৰিখ হৈছে 20 অক্টোবৰ 2024 আৰু ইয়াৰ বাবেও কেৱল অনলাইন আবেদনহে গ্ৰহণযোগ্য আৰু ইয়াৰ বাবে প্ৰয়োজনীয় URL-টি হৈছে www.b4s.in/rl/sbifs7
এবাৰ আহিছোঁ ইয়াৰ পাছৰটি জলপানীৰ খবৰলৈ আদিত্য বিৰলা কেপিটেল স্কলাৰশ্বিপ প্ৰগ্ৰেম 2024-25 এই জলপানী মুকলি কৰা হৈছে বিদ্যালয়ৰ নৱমৰ পৰা দ্বাদশ মানত পঢ়ি থকা ছাত্ৰ ছাত্ৰীৰ লগতে 2 বছৰীয়া আৰু 3 বছৰীয়া বৃত্তিমূলক স্নাতক পাঠ্যক্ৰমৰ লগতে আন যিকোনো স্নাতক পাঠ্যক্ৰম পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যোৱাটো শিক্ষাবৰ্ষত তেওঁলোকে কমেও 60% নম্বৰ লাভ কৰা হ'ব লাগিব যিসকলে আবেদন কৰিব লগতে আবেদনকাৰী পৰিয়ালৰ বাৰ্ষিক আয় সকলো ফালৰ পৰা মিলি 6 লাখতকৈ বেছি হ'ব নোৱাৰিব এই জলপানীত এককালীনভাৱে 60,000 টকা আগবঢ়োৱা হ'ব আৰু আবেদনৰ শেষ তাৰিখ হৈছে অহা 15 অক্টোবৰ 2024 আৰু কেৱল অনলাইন আবেদনহে গ্ৰহণযোগ্য হ'ব আৰু ইয়াৰ বাবে প্ৰয়োজনীয় URLটি হৈছে www.b4s.in/rlabcc9 এবাৰ আজিৰ বুলেটিনৰ শেষৰটি স্কলাৰশ্বিপৰ খবৰ লৈ আহিছোঁ এটো হৈছে মুস্কান স্কলাৰশ্বিপ প্ৰগ্ৰাম 2024 এক CSR এক কৰ্পোৰেট সেক্টৰ ৰেসপন্সিবিলিটিৰ পদক্ষেপ হিচাপে ভেলভোলাইন কেমিনোয়ে বাণিজ্যিক বাহন চালক মেকানিক আৰু আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ ইকনমিক্যালি উইকাৰ সেকশনৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীৰ বাবে এই জলপানী আগবঢ়াইছে উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যৰ লগতে সিকিম ওড়িশা বিহাৰ পুডুচেৰী ছত্তীশগড় কেৰালা কৰ্ণাটক তেলেংগানা অন্ধ্ৰপ্ৰদেশ ঝাৰখণ্ড আৰু তামিলনাডু আৰু পশ্চিমবংগৰ ৰাজ্যৰ যিকোনো বিদ্যালয়ত অধ্যয়নৰত নৱমৰ পৰা দ্বাদশ মানৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ বাবে আবেদন কৰিব পাৰিব আবেদনকাৰী ছাত্ৰ ছাত্ৰীয়ে বিগত শিক্ষাবৰ্ষত কমেও 60% নম্বৰ লাভ কৰা হ'ব লাগিব তেতিয়াহে ইয়াৰ বাবে আবেদন কৰিব পাৰিব আৰু পৰিয়ালৰ বাৰ্ষিক আয় 8 লাখতকৈ বেছি হ'ব নোৱাৰিব আবেদন অনলাইনহে কৰিব পাৰিব আৰু আবেদনৰ শেষ তাৰিখ হৈছে 10 অক্টোবৰ 2024 আৰু প্ৰয়োজনীয় URLটি হৈছে www.b4s.in/rl/mksp1 আজিৰ স্কলাৰশ্বিপ বুলেটিনত আমি 4টা জলপানীৰ খবৰ আপোনালোকক দিলো আগলৈ এনে ধৰণৰ খবৰ আপোনালোকলৈ আগবঢ়াই যাম আৰু এই সুবিধাবিলাক আপোনালোকে গ্ৰহণ কৰি আপোনালোকৰ পৰিয়ালৰ সম্ভাৱনা বঢ়াই তুলিব বুলি আমি আশা ৰাখিলো আৰু ইয়াতে সামৰিছো আজিৰ স্কলাৰশ্বিপ বুলেটিন অন্য এটা খণ্ডত পুনৰ লগ পাম নমস্কাৰ